পাকিস্তানৰ গোটেই পাকিস্তান মানচিত্ৰৰ পৰা উৰাই দিব লাগে একদম পাকিস্তানক ক'বলগীয়া একো নাই পাকিস্তান অলৰেডি আমাৰ বহু মানুহে লিখিছে say no to war obviously ভাল কথা লিখিছে মানে যুদ্ধ কেউই নাচায় মানে কোনোবাই নাচায় যুদ্ধ কিন্তু এতিয়া হ'ব লাগে একদম ধুলিসাৎ কৰি দিব লাগে একদম একো বংশ মানে নাথাকিব লাগে এনেকুৱা হ'ব লাগে একদম যে আমাৰ ভাৰতৰ জয় নিশ্চিত জয় ভাৰত জয় বাংলা জয় অসম এই মুহূৰ্তত মোৰ সৈতে আছে অসমত বৰ্তমান জনপ্ৰিয় হৈ উঠা এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী মৌমিতা মিত্ৰ আৰু মৌমিতাৰ চলাই আহিছোঁ পোনে পোনে মুখ্যমন্ত্ৰী মহোদয়ে এই মুহূৰ্তত এটা ঘোষণা কৰিছিল যে 10 তাৰিখৰ পৰা বিহু অনুষ্ঠানবোৰ বাতিল কৰা হৈছে আপুনিও এটা ফেচবুক যোগে আপুনি জনাইছে কি মানে যেটো আমাৰ এটো মানে সবতকৈ আগে মোৰ দেশ আৰু আমি ভাৰতীয় নাগৰিক আমি সকলোৱে ভাৰতীয় নাগৰিক সো যেনেকৈ আমাৰ সকলো শিল্পীয়ে একই সিদ্ধান্ত লৈছে ময়ো লৈছোঁ আৰু এতিয়া প্ৰগ্ৰাম মই বাতিল কৰা নাই মানে পোষ্টপোন কৰিছোঁ কাৰণ আমাৰ যিমান বিহু কমিটি মোৰ লগত যোগাযোগ কৰিছে প্ৰগ্ৰাম পাতিছে সকলো এটা আশা লৈ বিহু পাতিছে তো সেইকাৰণে এইটো মানে এই সময়ত আমি মনে কৰোঁ যে যুদ্ধ থামুক জয় আমাৰেই হ'ব আমি নিশ্চিত আমি সদায় সন্ত্ৰাস বিৰোধী আছিলোঁ এতিয়াও আছোঁ জয় মোৰেই হ'ব আৰু এতিয়া মোৰ এই যুদ্ধ থামাৰ পিছতে মানে পৰিস্থিতি অকণমান স্বাভাৱিক হোৱাৰ পিছতে প্ৰগ্ৰামবিলাক কৰিম বুলি ভাবিছোঁ মানে আপুনি কাইলৈৰ পৰা প্ৰগ্ৰাম নকৰে না কাইলৈৰ পৰা প্ৰগ্ৰাম পোষ্টপোন ৰাখিছোঁ এতিয়া স্থগিত ৰাখিছোঁ কেতিয়ামানৰ পৰা কৰিব সেইখিনি আকৌ সেইটো পৰিস্থিতিৰ ওপৰত ডিপেণ্ড কৰিব মানে আমাৰ যেতিয়া আমি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ ছাৰৰ পৰা এটা নিৰ্দেশ পাইছোঁ আমি সকলোৱে তো সেইটো আমি মনে কৰোঁ সকলোৱে একেলগে এইটো মানিব লাগে সো সেইকাৰণে আমিও মানিছোঁ এই পৰিস্থিতিবিলাক অকণমান শান্ত হোৱাৰ পিছতে মই প্ৰগ্ৰাম কৰিম বুলি ভাবিছোঁ তো এতিয়া মানে এইটো ফিক্স ডেট কৰা নাই কাৰণ আমাৰ কমিটিৰ মানুহবিলাক মানে তেখেতৰ সেই মানুহবিলাকৰ মন্তব্যই এইটো মানে এটা কি ক'ম বুলি এটা আমি ডিপেণ্ড কৰি আছোঁ তেখেতৰ আৰু আমি জানো আমাৰ সকলো অসমীয়া ৰাইজে মানে এই মন্তব্যটো মানে মন্তব্য নহয় এই নিৰ্দেশটোকো মানিছে নিৰ্দেশটো আঁকোৱালি লৈছে ময়ো লৈছোঁ সেইকাৰণে আমাৰ কমিটি মানুহে আজিও ফোন আহিছিলে 16 প্ৰগ্ৰাম কৰিব লাগে বুলি তো মইতো কথা মানে কাৰোবাৰ লগত মই কথা নাপাতোঁ আমাৰ মেনেজাৰে কথা পাতে আৰু হাজবেণ্ডে কথা পাতে তো ফোন আহিছিলে যি তো কৈ দিলোঁ যে দাদা এইটো বেয়া নাপাব আপুনিতো জানে পৰিস্থিতি কি চলি আছে এতিয়া প্ৰগ্ৰামটো নকৰোঁ স্থগিত ৰাখিছোঁ পিছতে কৰিম বুলি কৈছোঁ যিটো যুদ্ধ হৈ আছে ভাৰত আৰু পাকিস্তানৰ যুদ্ধক লৈ আপুনি কি ক'ব এটা জিনিস চাই বহুত ভাল পালোঁ এতিয়া সুদৰ্শন চক্ৰ আমাৰ সুদৰ্শন চক্ৰৰ বাবে আজি আমি সুৰক্ষিত আমি আমাৰ দেশৰ প্ৰত্যেক আমাৰ ভাৰতীয় সৈন্য বাহিনীৰ সকলোকে মই অন্তৰৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে নিজৰ ঘৰ পৰিয়াল মানে এটা ছাইডত ৰাখি সকলোৱে আমালোকক সুবিধা দিয়াৰ কাৰণে আমালোকক সুৰক্ষা দিয়াৰ কাৰণে আজি দেশৰ মানে আজি ইমান ডাঙৰ এটা যুদ্ধ চলি আছে পাকিস্তানৰ লগত এতিয়া জান প্ৰাণ উজাৰ কৰি দিয়া আমাৰ কাৰণে লৰাই কৰি আছে মই আমাৰ ভাৰত মাতাৰ ওচৰত আমাৰ ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ যে জয় আমাৰ ভাৰতীয় সৈন্য আমাৰ সকলোৰে জয় হ'ব এইটো বহুত আশাবাদী মই একদম পাকিস্তানক কি ক'ব পাকিস্তানক ক'বলগীয়া একো নাই পাকিস্তান অলৰেডি একদম আৰু পাকিস্তানটো কেতিয়াবা ভাৰতৰ লগত মানে এইটো সৰু যুদ্ধ এইবিলাক ডাঙৰ একো নহয় এইবিলাক যুদ্ধত মানে পাকিস্তান যিবিলাক বস্তু লৈ আমাৰ লোকৰ লগত যুদ্ধ কৰিবলৈ আহিছে সেইবিলাক চৰি আমি কলকাতা গংগাৰ পৰা আমি আৰু কি বুলি কয় এইটো আমাৰ মায়াপুৰ গৈ থাকোঁ সো এইবিলাক সৰু বস্তু একো মানে ক'বলগীয়া একোৱেই নাই একদম পাকিস্তানৰ লগত লৰাই কৰা মানে টাইম ৱেষ্ট আমি বুলি ক'ম কিন্তু টাইম ৱেষ্ট মানে আমাৰ যিখিনি মানুহ মানে হেৰাই গ'ল আমাৰ যিকেইটা মানুহ হেৰাই গ'ল বিনা কাৰণে আৰু মানে ফুৰিবলৈ গৈ আছিলে মানুহবিলাক কিন্তু মুখ্য জবাব এটা দিবই লাগে সেইকাৰণে যুদ্ধ চলি আছে আৰু আমি ক'ব চলি থাকক আমি আমাৰ বহু মানুহে লিখিছে say no to war obviously ভাল কথা লিখিছে মানে যুদ্ধ কেউই নাচায় মানে কোনোবাই নাচায় যুদ্ধ কিন্তু এতিয়া হ'ব লাগে
এতিয়া আমাৰ ভাৰত কিমান শক্তিশালী এইটো দেখাব লাগে তো সেইকাৰণে আমি আশাবাদী যে আমাৰ ভাৰতৰ জয় নিশ্চিত জয় ভাৰত জয় বাংলা জয় অসম ভাৰতে পাকিস্তানক কি কৰিব লাগে ভাৰতে পাকিস্তানক কি কৰিব লাগে একদম ধূলিসাৎ কৰি দিব লাগে একদম একো বংশ মানে নাথাকিব লাগে এনেকুৱা হ'ব লাগে একদম পাকিস্তানৰ গোটেই পাকিস্তান মানচিত্ৰৰ পৰা উৰাই দিব লাগে একদম ধন্যবাদ থেংক ইউ ছ' মাছ